Subscribe now and press the bell icon. Never miss an update. Hello students. তো আমি আজি লৈ আহিছো প্ৰিভিয়াছ ইয়াৰৰ কিছুমান কুৱেশ্যনছ ভেক্টৰৰ পৰা যিবিলাক তোমালোকৰ কাৰণে হয় ইম্পৰ্টেণ্টছো হয় কাৰণ প্ৰিভিয়াছ ইয়াৰ যদি আহিছে তেনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আহি থাকে তো তোমালোকে এইখিনিও জানিব লাগিব চাব লাগিব যে প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা কুৱেশ্যন আহিছিল ডাইৰেক্ট কিতাপৰ পৰা আহিছিল না বেলেগ কিবা বনাই চনাই দিয়া হৈছিল তো এইখিনি তোমালোকে জানিব লাগিব তো যদি তোমালোকে 10.4 বা মিছলিনিয়াছলৈকে যদি পঢ়িছা তেতিয়া তোমালোকে গম পাবা যে যিবিলাক কুৱেশ্যন এতিয়া দি আছো কিতাপত আছে নে নাই এতিয়া তোমালোকে গম পাই যাবা যেনেকৈ এটা কুৱেশ্যন আছে 2019ত আহিছে ইফ a is equal to 6i plus 8j and b vector দিয়া আছে হা then determine the vector component of a along b এটো লাগে তো আমাক লাগে এটা ভেক্টৰ কম্পোনেন্ট অফ a along b মাৰ্ক আছিল 4 2019ত আহিছে তো এনেকুৱা কুৱেশ্যন তোমাৰ ডাইৰেক্ট কিতাপত নাই হা ডাইৰেক্ট নাই কিন্তু তুমি যদি ইয়াতে যদি অলপ লক্ষ্য কৰা তুমি পাৰিবা চোৱা কি কৈছে দেন ডিটাৰমাইন দ্য ভেক্টৰ কম্পোনেন্ট আমাক লাগে ভেক্টৰ কম্পোনেন্ট অফ a along b চাবা ধৰা এইটো এটা ভেক্টৰ আছে b ভেক্টৰ ঠিক আছে এটা এটা ভেক্টৰ এটো আছে ধৰা b ভেক্টৰ আছে এতিয়া এই ভেক্টৰৰ ওপৰত আৰু এটা ভেক্টৰ আছে সাপোজ ধৰা ইয়াতে আছে a ভেক্টৰ এটা কোৱেশ্যনটো আমাক কি কৈছে যে ভেক্টৰ কম্পোনেন্ট অফ a along b এটা এই যেটো ভেক্টৰ আছে এই ভেক্টৰৰ কম্পোনেন্টস ভেক্টৰ লাগে along b তাৰ মানে কি কৰিব লাগিব ইয়াৰ পৰা ড্ৰ কৰিব লাগিব এখিনিৰ পৰা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলে এইখিনি ভেক্টৰ হৈ আছে না এইখিনি ভেক্টৰ হৈ আছে এইখিনি লেংথ হৈ আছে এই যে এইখিনি লেংথ হল এই লেংথখিনি কমে প্ৰজেকশন বুলি কও না পাইছিলা তোমালোকে প্ৰজেকশন আৰু এইখিনি যেটো ভেক্টৰ হ'ব এটো কোৱা হয় প্ৰজেকশন ভেক্টৰ তো এইটো লাগে আমাক প্ৰজেকশন ভেক্টৰটো লাগে তাৰমানে ভেক্টৰ কম্পোনেন্টস অফ a along b যেটো কৈছে ইয়াক তুমি এনেকৈ ক'ব পাৰবা যে দা প্ৰজেকশন ভেক্টৰ অফ a along b এনেকৈ ক'ব পাৰিবা মানে কোৱেশ্যনটো হেতুই কৈছে কিন্তু দেখাত বেলেগেন লাগিছে ভেক্টৰ কম্পোনেন্টস লাগিছে না তো তোমাৰ এটা ফৰ্মুলা দিয়া হৈছিল the vector components the projection vector the projection vector of the vector a along the vector b is তোমালোক দিয়া হৈছিল তো a dot b divided by magnitude of b into b cap দিব লাগিব কাৰণ এটো কি ভেক্টৰ কম্পোনেন্ট ভেক্টৰ বুজায় এটা এটা ভেক্টৰ কোয়ান্টিটি না তো এইখিনি বুজায় প্ৰজেকশন আৰু ইয়াৰ লগত যদি b cap দি দিলা তেতিয়া বুজাব b ৰ ডাইৰেকশনত এটা ভেক্টৰ উইথ ম্যাগনিটিউড এইখিনি ম্যাগনিটিউড বুজাইছে তো এইটো হৈছে ভেক্টৰ কম্পোনেন্টস অফ a along b তো এইটো উলিয়াব লাগিলে উলিয়াব পাৰিলে হৈ গল তো ফাৰ্স্ট a dot b উলাই চাও a dot b উলাই চাও 3 into 6 18 সৰি ইয়াতে j cap আছে এটো i cap নহয় এটো j cap আছে তো এটো 0 হ'ব সৰি ইয়াতে i cap নাই তো তোমাৰ এটো 0 হৈ যাব 3 into 8 হ'ব 24 ইয়াতে কে গ্যাপ আছে ইয়াতে কে গ্যাপ নাই গতিকে এটো 0 হ'ব গতিকে পালা 24 পালো a dot b নেক্সট আমি উলিয়াও ম্যাগনিটিউড অফ b হয় না ম্যাগনিটিউড অফ b উলিয়াই লও ম্যাগনিটিউড অফ b হ'ব √3 স্কয়ার প্লাস 4 স্কয়ার দ্যাট মিন্স 25 তো মানে 5 আই গল therefore vector components of a along b is equal to formula বহাই দিও a dot b divided by magnitude of b into b cap means b vector divided by magnitude of b হল সো এটা বহাই দিও উপৰত a dot b means হ'ব a dot b হ'ব 24 আৰু b vector magnitude এটো 5 এটো 5 হ'ব 25 আৰু ইয়াতে হ'ব b vector টো দিয়া আছে 3j cap plus 4k cap হল গতিকে এখানে आंसर আৰু কি কৰিবা এখানে आंसर এটা তুমি এটো মাল্টিপ্লাই কৰি ডিভাইড কৰি দিও লিখো পারবা এটো आंसर হ'ব তো এখানে আছিল 4 মার্কস বেছি টান কোৱেশ্যন নহয় জাস্ট খালি অলপ তোমাৰ অলপ চিত্ৰটো আগে বুজিব লাগে যে ভেক্টৰ কম্পোনেন্টস কি বুজাইছে ভেক্টৰ কম্পোনেন্টস মিন বুজাইছে প্ৰজেকশন ভেক্টৰ অফ a along b এখানে আছিল 4 মার্কসৰ কাৰণে নেক্সট আৰু এটা কোৱেশ্যন আহিছে 2019ত
find a unit vector perpendicular to each of the vectors a plus b and a minus b where a is when this are b to the আছে এটো 19 ত আছে 20 ত আছে হ্যাঁ সেম কোশ্চন আছে 19 আৰু 20 দুটাতে আছে সেম কোশ্চন তো ইয়াতে তোমাৰ 4 মার্কস আছিল অর আছিল দুটা কোশ্চনৰ মাজত সলিউশনটো চাবা ইয়াতে কৈছে ফাইন্ড এ ইউনিট ভেক্টৰ পারপেন্ডিকুলার টু ইচ অফ দ্য ভেক্টরস a plus b and a minus b তোমালোকে এইখিনি এটা নোট দিছিল চাবা তোমালোকে আকৌ নোটছখিনি চাবা the unit vector perpendicular to each of a and b is plus minus a cross b divided by magnitude of a cross b এইখিনি তোমালোকক দিয়া হৈছিল নোট আকাৰত এটো আছে যদি তোমাৰ a আৰু b দিয়া তেতিয়া তোমাৰ এইটো ফৰ্মুলা হয় ঠিক আছে নোট আকাৰত দিয়া হৈছিল যেতে তোমালোকৰ ভেক্টৰ প্ৰডাক্ট কৰাইছিল তেতিয়া আছিল তো ইয়াতে তোমাৰ কোৱেশ্চনটো কৈছে ফাইন্ড এ ইউনিট ভেক্টৰ পারপেন্ডিকুলার টু ইচ অফ দ্য ভেক্টরস a plus b and a minus b এটো কৈছে তো তুমি a ঠাইত বহাব লাগিব a plus b আৰু b ঠাইত a minus b বহাই দিলে হৈ গল তো এই পৰত এনেকুৱা ফৰ্মুলাটো আমাৰ হ'ব ৰিকোয়ার্ড ইউনিট ভেক্টৰটো হ'ব প্লাস মাইনাস ওপৰত হ'ব তোমাৰ a plus b cross a minus b আৰু তলত হ'ব ম্যাগনিটিউড অফ a plus b cross a minus b তলত হ'ব ম্যাগনিটিউড ঠিক আছে এটা তোমাৰ এইখিনি উলিয়াব পাৰিলে হৈ গল आंसर জাস্ট এইখিনি উলিয়াব লাগে এইখিনি উলিয়াব পাৰিলে হৈ গল তো ফার্স্ট তুমি a plus b টু লৈ লোৱা a plus b ভেক্টর এড কৰি দিও দুটা ভেক্টর এড কৰি দিও তো 3 plus 1 4 i cap 2j cap plus 2j cap 4j cap আৰু আছে minus 2k cap আৰু এটা আছে plus 2k cap 0 না লাগে লিখো নেক্সট a minus b লৈ চাও a minus b 3i cap minus i cap হ'ব 2i cap 2j cap minus 2j cap cancel তো 2k cap minus minus plus 4k cap হৈ আহিল হল এতিয়া আমি উলিয়াম এটোৰ ক্রস প্রডাক্ট a plus b cross a minus b এটো আমি উলিয়াম তো তাৰ কাৰণে তোমাৰ হ'ব ডিটারমিনেন্ট এনেকুৱা আহিব i cap j cap k cap এটা ইয়াতে মই লিখিছো a plus b তো a plus b কোএফিসিয়েন্ট আছে 4 4 আৰু k cap নাই মানে 0 সো 4 4 0 এটা আছে 2 4 j cap নাই কাৰণে 0 তো এটা আমি ব্রেক কৰি দিও i cap লিখিলো 16 minus 0 plus j cap ৰাখিলে 0 minus 16 plus k cap ৰাখিলে হ'ব 0 minus 8 so তোমাৰ এটা হল 16 i cap minus 16 j cap minus 8 k cap বাস হৈ গল এখানে নেক্সট ইয়ার ম্যাগনিটিউড লৈ দিও ম্যাগনিটিউড অফ a plus b cross a minus b magnitude লৈ আছে তো magnitude of root over magnitude লৈ আছে magnitude of root over 16 square 8 square তো এটা হ'ব 16 square 8 square 8 square কমন ললে পাম 8 আর root over থাকিবাতে 2 square 1 square 2 square 1 square তার মানে হয় 9 তো 9 মানে 3 into 8 24 আই গল হল therefore ইউনিট ভেক্টরটো কি হ'ব এইখিনি লগত ডিভাইড কৰিলে হল 24 বহাই দিলে হৈ যাব না ডিভাইড কৰিলে ইয়াতে বহাই দিয়া খালি ইয়াতে বহাই দিলে आंसरটো আহি যাব তো একদম সাধারণ কোশ্চন আছিল একদম সিম্পল কোশ্চন যেটো তোমাৰ 4 মার্কসৰ কাৰণে আহিছিল 2019 ত আহিছিল 2020 ত আহিছিল সেম কোশ্চন এইখিনি কইলো তোমালোকে therefore লাষ্টত লিখা therefore required unit vector is equal to plus minus ইয়াতে এটো ভেক্টর বহাই দিয়া আৰু ডিভাইড বাই 24 হ'ব হৈ গল তো নেক্সট সবা next question আছে 2020 এর সবাই তো কি কইছে let a is equal to b is equal to দিয়া আছে and c is equal to দিয়া আছে find a vector d which is perpendicular to both a and b and c dot d is equal to 15 it was 2020 4 marks এর কারণে তো এই কোশ্চনটোৰ সলিউশন আমি অলরেডি কৰিছিলো আগৰ যেটো আগৰ ক্লাস বিলাক আছে তোমালোকে চাই লবা যদি তোমালোকে সোৱা নাই চাই লোৱা আগৰ ক্লাছত এইটোৰ এনসারটো দিয়া আছে ঠিক আছে ইয়াৰ এনসারটো দিয়া আছে তোমালোকে চাই লোৱা এইখিনি কৰা আছে এটো তো এটো আৰু নকৰো এতিয়া তোমালোকে তাৰে পৰা কৈ লোৱা নেক্সট 2020 আরেটা কোশ্চন আহিছে
for any two vectors a and b, prove that magnitude of a plus b is less than equal to magnitude of a plus magnitude of b. এটু কৰি দিছিলোঁ তোমালোকৰ কাৰণে, এইটো কুৱেশ্যনত সলভ কৰা হৈছে। তো আগৰ যিবিলাক লেকচাৰ আছে সেইখিনি চাই ল'বা তোমালোকে, তাতে তোমাৰ কৰা আছে অংকটো। ইয়াতে আছে 6 মাৰ্ক, একদম সৰু, সলভটো একদম সৰু হা, এক পৃষ্ঠাতে হৈ যায়, মাত্ৰ এক পৃষ্ঠাতে হৈ যাব, কিন্তু মাৰ্ক দিয়া আছে 6 মাৰ্ক, একদম সিম্পল কুৱেশ্যন। 6 মাৰ্কৰ কাৰণে দিছে, এইটো 2020 আহিছিল, এইবাৰ আহিছিল, এই ফেব্ৰুৱাৰী মাহত যেটো হৈ গ'ল সেইটো আহিছে 6 মাৰ্ক। তো ইয়াতে 4 মাৰ্কস 2020, ইয়াতে 6 মাৰ্ক 2020, আগত এটা কৰিলো 4 মাৰ্কস এইটো 2020, আৰু এটা 2020 আহিছে, এইটো এটা কুৱেশ্যন। তো বহুত কুৱেশ্যন আহিছে না, ভেক্টৰৰ পৰা বহুত কুৱেশ্যন দিয়া হৈছিল 2020 ত। তো এইটো এটা কুৱেশ্যন আছে, কি চাবা ইয়াতে কৈছে the two adjacent sides of a parallelogram are, এইটো দিছে, ঠিক আছে, এই দুটা দিয়া আছে, the two adjacent sides of a parallelogram are, এই দুটা দিছে, ধৰি লো যে এইটো a ভেক্টৰ বুলি, এইটো b ভেক্টৰ বুলি ধৰি লবা। find the unit vector parallel to its diagonal, আমাক কৈছে এটা প্যারালেলোগ্রাম লৈ লও, এইটো আছে, এইটো প্যারালেলোগ্রামৰ adjacent sides দিয়া আছে a and b, তো ডায়াগোনালটো হ'ব a plus b, হল a plus b। তো কোৱেশ্যনটো কৈছে ফাইন্ড দ্য ইউনিট ভেক্টৰ প্যারালেল টু ইটস ডায়াগোনাল, এইটো ডায়াগোনাল আছে, ইয়াৰ প্যারালেল লাগে। তো প্যারালেল বুলি ক'লে এই সেম ডাইৰেকশন হ'ব পাৰে, অপোজিট ডাইৰেকশন হ'ব পাৰে, গতিকে দুটা ডাইৰেকশন আহি গ'ল মানে প্লাস মাইনাস দিব লাগিব। তো সলিউশনটো হ'ব, ফার্স্ট তুমি a plus b উলাই লোৱা, a plus b এড কৰি দিলে হল 3i cap minus 4 minus 2, তাৰ মানে হৈছে minus 6j cap and plus 5 minus 3, that means plus 2k cap। ফার্স্ট তুমি a plus b উলাই লোৱা। নেক্সট তুমি লিখা the unit vector parallel to the diagonal is equal to, প্লাস মাস থাকিবই হা, কারণ এটো প্যারালেল বুলি কৈছে, প্যারালেল গলে সেম ডাইরেকশন বুঝায় বা অপোজিট ডাইরেকশন বুঝায়, সেই কারণে প্লাস মাইনাস। তো ইয়াতে আমাৰ চাবা ইউনিট ভেক্টৰ লাগে কোন ফালে, ডায়াগোনালৰ ফালে না, ডায়াগোনালটো আছে a plus b, ডায়াগোনাল a plus b, তো a plus b ডাইরেকশনত আমাৰ ইউনিট ভেক্টৰ লাগে। তো a plus b ডাইরেকশনত ইউনিট ভেক্টৰ যদি উলিয়াব লাগে, ওপৰত লিখিব লাগিব ভেক্টৰ আৰু তলত লিখিব লাগিব তাৰ ম্যাগনিটিউড, এইখিনি হ'ব। তো a plus b ডিভাইড বাই ম্যাগনিটিউড অফ a plus b, ইয়াতে বহাই দিলে তোমাৰ আনসারটো আহি যাব। তো ফার্স্ট a plus b তো উলিয়াইছো, তো ইয়াতে তুমি বহাই দিয়া, ওপৰত হ'ব 3i cap minus 6j cap plus twice k cap ডিভাইড বাই ম্যাগনিটিউড অফ a plus b, that means root over 3 square 6 square 2 square, হল। তো ইয়াতে হল তোমাৰ এটি হল 49, that means 7, তো 3i cap minus 6j cap plus 2k cap, এটো হৈছে রিকোয়ার্ড ভেক্টর। হৈ গল, এটা পার্ট হৈ গল। নেক্সট পার্টটো কি কৈছো, নেক্সট পার্টটো কৈছে অলসো ফাইন্ড দ্য এরিয়া অফ দ্য প্যারালেলোগ্রাম। তো ইয়াৰ কাৰণে তোমালোকক নোট দিছিলো, যেতিয়া মই ভেক্টৰ ক্ৰস প্ৰডাক্ট কৰিছিলো তেতিয়া তাতে দিয়া হৈছিল, তোমালোকে চাই ল'বা, এৰিয়াটো বুজায় ম্যাগনিটিউড অফ দ্য ভেক্টৰ a ক্ৰস b, এটো বুজায় এরিয়া অফ দ্য প্যারালেলোগ্রাম উইথ এডজাসেন্ট সাইডস a and b, এটো বুজায়। গতিকে তুমি ফার্স্ট a ক্রস b উলাই লও, a ক্রস b এইটো ভেক্টৰ উলাই লও, তো i cap j cap k cap। তো ফার্স্ট আছে a ভেক্টৰৰ কোএফিচিয়েন্ট কেটা চোৱা, কি আছিল 2 আছিল, -4 আৰু 5 আছে। তাৰপিছত আছে b ভেক্টৰৰ কোএফিচিয়েন্ট কেটা চোৱা, কম্পোনেন্টস কেটা 1 -2 আৰু আছে -3, এতে এইটো ব্ৰেক কৰিলে হল 12 plus 10, j cap ৰাখিলে হৈ আছে -5 plus 6 আৰু k cap টো ৰাখিলে হৈ আছে -4 plus 4, that means 22 i cap আৰু এটো হৈছে 11 j cap, হল। therefore area of the parallelogram is equal to magnitude of a cross b, that means root over 22 square 11 square। এতে ইয়াৰ পৰা 11 স্কয়াৰ যদি কমন লোৱা, 11 স্কয়াৰ কমন হলে 11 আহিব, আর ভিতরে থাকবো 2 স্কয়ার প্লাস 1, that means √5 ইউনিটস। এইখিনি आंसर। তো এইখিনি কৰিলে তোমাৰ 6 মাৰ্ক আহি গল, জাস্ট এইখিনি অংক, হ্যাঁ না, এইখিনি অংক কৰোতে কিমান সময় লাগিব পৰীক্ষাত। তো ভালদৰে প্ৰেক্টিস কৰা, হ্যাঁ প্ৰেক্টিস কৰা, তোমালোকে
যিমানে কুৱেশ্যন আহক পাৰিবা বহুত ইজি কুৱেশ্যন আহে ফাইনেলৰ কাৰণে বহুত ইজি হয় আছাম হাই ছেকেণ্ডেৰীৰ কাৰণে বহুত ইজি হয় জাষ্ট মানে প্ৰেক্টিছ কৰিব লাগে এইখিনি কৰিলে 6 মাৰ্ক হ'ব নেক্সট 2019ত আৰু এটা কুৱেশ্যন আহিছিল 6 মাৰ্কৰ কাৰণে হা আৰু এটা কুৱেশ্যন আহিছিল 2019ত 6 মাৰ্কৰ কাৰণে আহিছিল এইটো তো ইয়াতে কৈছে কুৱেশ্যনটো কৈছে যে prove that a minus b cross a plus b equal to 2 into a cross b তো ফার্স্ট এটা আমি প্রুভ কৰি লওঁ ফার্স্ট পার্টটো প্রুভ কৰি লওঁ লেফট হ্যান্ড সাইড লোৱা a minus b cross a plus b তো আমি এটো পাম a cross a কৰিলো তাৰপিছত a cross b next minus b cross a minus b cross b ঠিক আছে মাল্টিপ্লাই কৰিলো ভেক্টৰ মাল্টিপ্লিকেশন কৰিলো নেক্সট a cross এটো জিরো ভেক্টৰ হয় পাইছিলা তোমালোকে এটা b cross x যদি মই a cross b লিখো তেতিয়া এটা মাইনাস এক্সট্ৰা মাইনাস আহিব এটো মাইনাস প্লাস প্লাস হৈ যাব এটো বাবা তো এটো a cross b ইয়াতে তোমাৰ প্লাস a cross b that means 2 into a cross b হৈ গল রাইট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইড লৈছিলো রাইট হ্যান্ড সাইড পালো হল ফার্স্ট পার্ট প্রুভ হৈ গল এটা সেকেন্ড পার্ট চাবা সেকেন্ড পার্টটো কৈছে কি hence find the area of the parallelogram whose diagonals are the vectors এখানে কৈছে hence কৈছে ইয়াৰ পৰা কৰি বুজিছা কৈছে দুটা ডায়াগোনাল দিয়া আছে এটো ধৰি লোৱা তুমি এটো ধৰি লোৱা সাপোজ তুমি এটো a বুলি ধৰি লোৱা এটো b বুলি ধৰি লোৱা ধৰি ললে হল a b এটা বুজি লোৱা এখানে বুজি লোৱা তোমালোকে চাবা মই এটা প্যারালেলোগ্রাম ড্র কৰিলো ঠিক আছে ড্র কৰিলো এটা মন দিবা এটো যদি ইউ ভেক্টর হয় সাপোজ ইউ ভেক্টর এটো হইছে ইউ এটো আছে সাপোজ ভি ভেক্টর বুজি লোৱা ইউ আর এটো হইছে ভি ইউ ভি বাদ দিয়া এ বি লিখো এ আর বি ধৰিলো হা তেতে এইটো ডায়াগোনাল যেটো হ'ব এটো হ'ব এ প্লাস বি ঠিক আছে আৰু বুজিবা এইটো যেটো ভেক্টর হ'ব সরি এই যেটো ভেক্টর হ'ব এইটো ভেক্টরটো হ'ব a minus b চাই লোৱা এইটো হৈছে b ভেক্টর সো এইটো হ'ব minus b ভেক্টর that means a minus b এইটো হ'ব a minus b ভেক্টর বুজিলা নাই সো এইটো যদি a minus b ভেক্টর হৈছে ইয়াৰ পৰা এইটো হ'ব a minus b ভেক্টর এইটো হ'ব a minus b ভেক্টর বুঝিলা এইটো হ'ব a minus b ভেক্টর আৰু এইটো হৈছে a plus b ভেক্টর বুঝিলা সো ইয়াতে আমাৰ কোৱেশ্চনটো কি কৈছে ইয়াতে কোৱেশ্চনটো কৈছে hence find the area of the parallelogram whose diagonals are the vectors এখানে দিয়া আছে সো ইয়াতে তোমাৰ কি হ'ল চাবা ডায়াগোনাল টু হৈ আছে a plus b আৰু a minus b ইয়াতে হয় না তো তুমি যদি a plus b যদি ভাবি লোৱা u ভেক্টৰ বুলি আৰু a minus b যদি ভাবি লোৱা v ভেক্টৰ বুলি যদি ভাবি লোৱা তেতিয়া এইটো যেটো প্যারালেলোগ্রাম আছে এই প্যারালেলোগ্রামৰ ডায়াগোনাল হৈ আছে u আৰু v এটো হৈ আছে আৰু ইয়াত এডজেসেন্ট সাইডস a আৰু b হৈ আছে ঠিক আছে আমাক লাগে ইয়াতে আমাক লাগে এরিয়া ঠিক আছে এরিয়া লাগে তোমাক a আৰু b দি আছে এরিয়া লাগে তো আমাক উলিয়াব লাগিব কি চাবা উলিয়াব লাগিব এটা কৈছো চাবা এটা ইউ ভি ধৰা অলপ উল্টা উল্টা লাগি গল ইয়াতে তুমি এক কাম কৰা ইয়াতে তুমি ইউ ধৰা এটো ইউ ধৰা এটো ভি ধৰা এটা বুজি লোৱা চাই লোৱা চাবা ইয়াতে মই এডজেসেন্ট সাইডস a আৰু b ধৰিছো না তেতিয়া ডায়াগোনালস পাইছো a plus b আৰু a minus b তো কোৱেশ্চনত আমাৰ কি দি আছে ডায়াগোনালস কেটাই দি আছে দ্যাট মিন্স a plus b দি আছে আৰু a minus b দি আছে দ্যাট মিন্স u আৰু v দিয়া আছে হ'ব সো তুমি ইয়াতে কৰবা therefore the diagonals of a parallelogram having adjacent sides a and b are a plus b
এণ্ড এ মাইনাছ বি এইটো ক'ব পাৰবা চ' আমি ইউ আৰু ভিটো ধৰি লৈছোঁ ডেট ইজ আমি ক'ব পাৰোঁ যে ইউ ইজ ইকুৱেল টু এ প্লাছ বি এণ্ড ভি ইজ ইকুৱেল টু এ মাইনাছ বি হ'ব ইউ ইজ ইকুৱেল টু এ প্লাছ বি এণ্ড ভি ইজ ইকুৱেল টু এ মাইনাছ বি আমাক ইউ আৰু ভি এই দুটা গিভেন দিয়া আছে ঠিক আছে এইখিনি বুজি লোৱা এডজেন্ট সাইডস আমি ধৰিছোঁ এ আৰু বি তো ইয়াৰ পৰা আমি এ আৰু বি টো উলিয়াই চাওঁ ইয়াৰ পৰা এই দুটা যদি এড কৰোঁ এড কৰিলে বি কেঞ্চেল টুৱাইছ এ ইজ ইকুৱেল টু ইউ প্লাছ বি ডেট মিনছ এ ইজ ইকুৱেল টু ইউ প্লাছ ভি ডিভাইড বাই 2 পাবা আৰু যদি মাইনাছ কৰা ইয়াৰ পৰা যদি এইটো মাইনাছ কৰা তেতিয়া কি হ'ব এ কেঞ্চেল বি মাইনাছ মাইনাছ প্লাছ বি টুৱাইছ বি তো টুৱাইছ বি ভেক্টৰ ইজ ইকুৱেল টু হ'ব ইউ মাইনাছ বি ডেট মিনছ ইউ মাইনাছ বি ডিভাইড বাই 2 হ'ব বি ভেক্টৰ এইদৰে তুমি এ আৰু বি পাই গ'লা therefore area of this parallelogram হ'ব magnitude of a cross b area to হ'ব magnitude of a cross b এটা a means what a means u plus v divided by 2 and b vector আছে u minus v divided by 2 এখানে আছে এটা এই যে 2 আছে 2 যে আছে এখানে পাবা 1/4 আৰু এটো হ'ব u plus v cross u minus v এতিয়া তোমাৰ আগৰ যেটো বালা যেটো আমি ফার্স্ট পার্ট কৰিছো ফার্স্ট পার্ট আছে 2 into u cross v হ'ব তো এখানে পাবা হাফ অফ u cross v সো ইয়াতে তোমাৰ u আৰু v দিয়া আছে কোৱেশ্চনত মানে u আৰু v ধৰি লৈছিলো যে তো u cross v উলিয়াই লবা উলিয়াৰ পিছত ম্যাগনিটিউডত ইয়াতে বহাই দিলে তুমি এনসারটো পাই যাবা জাস্ট এইখিনি কৰিব লাগিব হবনে বুজি পাইছা না ইয়াতে মই ধৰিছো কি যে ইয়াতে এটো a ধৰা হৈছে এটো b ধৰা হৈছে এডজেসেন্ট সাইডস এটো a আৰু এটো যদি b ধৰো তেতিয়া এটো হয় a - b এটো হয় u a + b গতিকে আমি ইয়াতে পালো যে ডায়াগোনালস হৈছে a + b এন্ড a - b এটা আমাৰ কোৱেশ্চনত u আৰু v দিয়া আছে তাৰ মানে ডায়াগোনালস দিয়া আছে আমি ধৰি লৈছো u = a + b and v = a - b এটা ধৰিলে হল উল্টা উল্টা কৰি ধৰিব পাৰবা তো ইয়াৰ পৰা সলভ কৰি a আৰু b উলাইছো তো এৰিয়াটো কি হ'ব এৰিয়াটো হ'ব ম্যাগনিটিউড অফ a ক্রস b কারণ আমি a b আৰু এই দুটাক আমি কি কৰিছো এডজেসেন্ট সাইডস ধৰা হৈছে সো a মানে বহাই দিলো b মানে বহাই দিলে ইয়াতে তোমাৰ 1/2 1/2 1/4 হল আৰু এইখিনি থাকিল এটা এইখিনি যে ৰৈ গল ইয়াৰ যেটো আমি ফার্স্ট পার্ট প্রুভ কৰিছো ফার্স্ট পার্ট মতে এটো হ'ব 2 into u cross v তো 2 ক্যান্সেল কৰি 1/2 u cross v এটা তুমি ইয়াতে বহাই দিলে আনসারটো পাই যাবা এইখিনি পিছত কৰিব লাগিব কৈ লবা এইখিনি u আৰু v কৰি ক্রস প্রডাক্ট কৰি তাৰ ম্যাগনিটিউড উলাই দিবা আগত যেটো কইলো এই লাস্ট এক্সাম্পল তো এইদৰে কৈ লবা এটা তো এইখিনি আমাৰ আনসার হ'ব তো আজি তুমি 2019 আৰু 20 ৰ খিনি কইলো তো নেক্সট আমি 18 17 খিনি কইলাম তো ভিডিওবিলাক চাই থাকিবা তোমালোকে হ'ব থ্যাংক ইউ